শিৱপাতি জয়চলদেৱ আৰু গণেশ শৰ্মা দেৱক মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আৰু আমাৰ জনবা লগতে মই শিৱাজী জয়চলদেৱ আৰু গণেশ শৰ্মা দেৱক মই শ্ৰদ্ধা কাকতি ছাৰক আদৰি আনিবলৈ অনুৰোধ জনাইছোঁ। सरदार बिहुले আমি সকলে জানো যে অতীত নহলে ভবিষ্যৎ নহয়, অতীত নহলে ভবিষ্যতৰ সৃষ্টি হ'ব নোৱাৰে, পিতৃ মাতৃ নহলে সন্তান হ'ব নোৱাৰে। আমাৰ মাক দৰ্শক আজি জোনাবাদ অঞ্চল এনেকুৱা নাছিল, গতিকে আমেৰিকা অঞ্চল এনেকুৱা নাছিল, অসমখন এনেকুৱা নাছিল, কিন্তু আমি যিবিলাকক হেৰাই গৈছো, যিবিলাকে আমাৰ দিশ আমাৰ আদৰ্শ দেখাই গৈছে, আমি তেখেতসকলক অনুসৰণ কৰি আজি আমি আগবাঢ়ি আহিছোঁ। সেয়ে কবি নৱকান্ত বৰুৱাই লিখিছিল, অতীতক যোৱাহে পাহৰি, কিন্তু তেখেতৰ শেষ মুহূৰ্তত পুনৰ লিখি থৈ গ'ল যে অতীতক নাযাব পাহৰি। গতিকে আমি অতীত কেতিয়াও পাহৰিব নালাগে। আমি ইয়াত কিমানে নিজৰ মাক দেউতাকক সন্মান কৰোঁ, এবাৰ হাত দেখাওকচোন। কিমানে আমি নিজৰ মাক দেউতাকক সন্মান কৰোঁ? সকলোৱে কৰে। এতিয়া জীয়াই আছে, সন্মান কৰিছে। বৃদ্ধ অৱস্থালৈকে কিমানে কৰিব? বৃদ্ধ অৱস্থালৈকে। মই সামান্য এটা উদাহৰণ দিওঁ, এই অনুষ্ঠানটিৰ লগত সামঞ্জস্য আছে, অনুষ্ঠানটিৰ লগত সামঞ্জস্য আছে। মই এটা সাধাৰণ উদাহৰণ দিম। এইটো কিমান টকা বাৰু? কিমান টকা? 500 টকা হয়নে? একদম খমখমীয়া 500 টকা। ইয়াক মোহাৰি দিলো, এতিয়া আগৰ অৱস্থাত আছে নেকি? আছে? এতিয়া ইয়াৰ মূল্য কিমান? কিমান? 500। খমখমীয়া থাকোঁতেও 500 টকা, আৰু এই লেৰেলি যোৱাৰ পিছতো ইয়াৰ মূল্য কিন্তু 500 টকা। আমাৰ ঠিক মা দেউতা যেনেকৈ আমাৰ সৰু সুস্থ থকা অৱস্থাত আমি যেনেকৈ সন্মান কৰিব লাগে, লেৰেলি যোৱা বৃদ্ধ অৱস্থাটো আমি ঠিক তেনেধৰণেই তেখেতক সন্মান কৰিব লাগে। গতিকে আমি আজি যি এই অনুষ্ঠান আমি এগৰাকী বিশেষ ব্যক্তি, যিগৰাকী ব্যক্তি আমাৰ জোনাবাদ অঞ্চলত আমি জানো যে সকলো জাতি ধৰ্ম বৰ্ণ ভাষাৰ মানুহ ইয়াতে বসবাস কৰোঁ, আৰু এই অঞ্চলত এতিয়া অসমীয়া মাধ্যমৰ বিদ্যালয় জোনাবাদ প্ৰাথমিক বিদ্যালয় স্থাপন কৰা ব্যক্তি শ্ৰদ্ধাৰ খনি চৰণ কাকতি, আৰু তেখেতে আজি এই জোৰাবাদ বহাগী বিদায় উৎসৱ চতুৰ্দশতম যি জোৰাবাদ বহাগী উৎসৱ, এই উৎসৱৰ গুৰি বঠা ধৰা দিহা পৰামৰ্শ দিয়া ব্যক্তিগৰাকী হ'ল আমাৰ শ্ৰদ্ধাৰ খনি চৰণ কাকতি। আৰু এইবাৰ আমি জোৰাবাদ অঞ্চলৰ সমূহ ৰাইজে আমি এটি সিদ্ধান্ত লৈছোঁ যে আমি যেনেকৈ কৈছিলোঁ যে অতীতক নাযাব পাহৰি, সেয়ে আমি অতীতক সোঁৱৰণ কৰি যাতে সদায় আমাৰ মাজত জীপাল হৈ থাকে, শ্ৰদ্ধাৰ খনি চৰণ কাকতিদেৱ যাতে সদায় জীপাল হৈ থাকে, আৰু তেখেতে দিয়া দিহা পৰামৰ্শৰ জৰিয়তে
আমি আমলি পাওঁ যোৱাকালি দেখিছে নাই তেখেতে বিভিন্ন ধৰণৰ নাচনীবিলাক আমাৰ কম্পিটিশ্যন নাছিল কিন্তু বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন কৰিছিল আৰু সেইবোৰ আমি জানা দৰকাৰ আৰু তেখেতৰ দিহা পৰামৰ্শৰ জৰিয়তে আজি আমি থম ধৰি উঠিছোঁ যোৰাবাট অঞ্চলটো এটা সংস্কৃতিৰ অঞ্চল হিচাপে আমি গঢ় ল'ব পাৰিছোঁ গতিকে শ্ৰদ্ধাৰ এইগৰাকী স্বনামধন্য ব্যক্তি আমি বিচাৰোঁ যাতে সদায় এনেকৈ আমাৰ মাজত থাকক সেয়ে তেখেতক আমি সমূহ ৰাইজৰ মই অনুৰোধ জনাম সমূহ ৰাইজক এবাৰ অনুৰোধ জনাম সকলোৱে নিজৰ আসনৰ পৰা থিয় হৈ দিয়ক সকলোৱে অনুগ্ৰহ তেখেতক সন্মান জনাই সকলোৱে নিজৰ আসনৰ পৰা অকণমান থিয় হৈ তেখেতক সন্মান জনায় আৰু সেয়ে আমি প্ৰথমতে আপোনালোকৰ হৈ আটাইৰে মৰম আৰু ৰঙালী বিহুৰ শেহতীয়া শুভেচ্ছা জনাবলৈ আমি শ্ৰদ্ধাৰ আমাৰ ভাতৃ আপোনালোকৰ সকলোৰে ভাতৃ মৰমৰ শিৱাজী জয়ছোৱাল দেৱক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ আৰু কাকতি ছাৰক মই অনুৰোধ জনাম অলপ আগলৈ আহিবলৈ সকলোৱে এবাৰ হাত চাপৰি কণ্টিনিউ হৈ থাকিব লাগে লগতে তেখেতক এটি জাপিৰে সম্বৰ্ধনা জনাব আমাৰ শ্ৰদ্ধাৰ গণেশ শৰ্মাদেৱে আৰু আমি সম্বৰ্ধনা জনাম এটি শৰাই আগবঢ়াব আমাৰ শ্ৰদ্ধাৰ বীৰেন ঠাকুৰীয়াদেৱে আৰু লগতে আজি যোৱাকালি অলপ বৰষুণ আহোঁ হৈছিলে এটি ছাতি আৰু আমাৰ এটি প্ৰীতি উপহাৰ আগবঢ়াব আমাৰ যোৰাবাট উন্নয়ন সমিতিৰ সভাপতি শ্ৰদ্ধাৰ বীৰেন গগৈদেৱে আৰু লগতে এটি প্ৰীতি উপহাৰ তেখেতলৈ আমাৰ বৰ ভাতৃ আশিষ নাথ তেখেতক দিবলৈ অনুৰোধ জনাইছে আৰু লগতে তেখেতৰ কৰ্মৰাজি তেখেতৰ কৰ্ম সংস্কৃতিৰ যি আমি এটি সম্বৰ্ধনা পত্ৰ এই সম্বৰ্ধনা পত্ৰটি সকলোৱে নিজৰ হাতেৰে চুই সকলোকে লগ লাগি একেলগে তেখেতক দিবলৈ অনুৰোধ জনাইছোঁ সকলোৱে হাত চাপৰি জোৰকৈ দিব লাগে একো নাই গোটেই ৰাতি আছে নহয় ফটোটো ধুনীয়াকৈ ল'ব আৰু ধন্যবাদ জনাই মই প্ৰশস্তি পত্ৰ পাঠদান কৰিবলৈ শ্ৰদ্ধাৰ বীৰেন গগৈদেৱক অনুৰোধ জনাইছোঁ বিদায় উৎসৱ বিহুমূলীয়া সম্বৰ্ধনা স্থাপিত 1984 অতি আনন্দ সম্ভাৰ কবি শ্ৰীযুত ফণীচৰণ কাকতিদেৱলৈ বিহু উপাধি প্ৰদান শ্ৰদ্ধাৰ শ্ৰদ্ধাভাজন জ্ঞানম আধ্যাত্মিক আৰু সাংস্কৃতিক উপচাৰে সমৃদ্ধ ভাৰতভূমি অনাদি কৰ্মৰ সংস্থানৰ জ্ঞানভূমি অতি পুৰণি অতীজৰ পুৰণি
ভূমিগল ইয়াৰ থাকত ইচ্ছাদা মংগম ও চিন্তাই দেৱক এক ৰূপম কান্তি আধাৰখানি সংযুক্ত আমাৰ ভাৰতখণ্ড পৃথিৱীৰ অন্যান্য দেশতকৈ পৃথিৱী যি তীৰ্থভূমি বুলি অভিহিত ঈশ্বৰবাদৰ নিহাৰিত লুকাই থকা অধ্যাত্ম ভাষণ আৰু মহত্ব পাহাৰীয়া তিনি কুকৰি পথৰ সংগম স্থায়ী উত্তৰ অসম আৰু চুবুৰীয়া ৰাজ্য খাচিয়া জয়ন্তীয়া মেঘালয় দুৱাৰমুখত যোৰাবাট যাত্ৰী সমন্বয় পোহনীয়া সতী সম্বন্ধীয় শৈক্ষিক পোহৰৰ লাভৰ হেতু যোৰাবাট প্ৰাথমিক বিদ্যালয় প্ৰতিষ্ঠিত বিদ্যামন্দিৰ শিক্ষানুষ্ঠান মূল আৰু আসন সংচালিত কৰিছিল আমাৰ অতি শ্ৰদ্ধাৰ কৃতি শিক্ষক বাস্তৱিক শ্ৰীযুত কাকতি ছাৰ আপুনি চৰকাৰী বিভাগীয় নিয়মীয় যোৱা 2019 চনৰ 28 ফেব্ৰুৱাৰীত আপুনি কৰ্মৰ পৰা অৱসৰ লয় এবাৰী সংস্কৃতিমান অনুসাৰ ব্যক্তি আপুনি আধ্যাত্মিক বিভাগ ধৰি সকলোৱে সামাজিক কৰ্মতে আপোনাৰ অৱদান অপৰিসীম আপোনাৰ কৰ্মশীল সন্দৰ্ভত কীৰ্তনময় চতুৰ্থ বৰ্ষৰ গড়কা যোৰাবাট বহাগী বিদ্যালয় উৎসৱৰ প্ৰতিষ্ঠানৰ পৰাই আজি পৰ্যন্ত মঞ্চ বিৰোধী সৰ্বদিশত তুলি ধৰা সংখ্যক সংস্কৃতিলৈ পুনৰ জনাই আপুনি যোৰাবাটৰ বিহু সমানে শ্ৰী কাকতি মানে যোৰাবাট বিহু সেয়েহে দুপৰী বৰ্ষপতি আমি যোৰাবাট বহাগী বিদ্যালয় উৎসৱৰ উদযাপন সমিতিয়ে আপোনাক বিহুৱা উপাধি প্ৰদান কৰিছোঁ সেই অসমীয়া জাতীয় সন্মান ৰঙালী বিহুৰ সন্মানীয় মংগল আপোনালৈ যাচিছোঁ সদাৰ প্ৰণাম যোৰাবাট বহাগী বিদ্যালয় সন্মতি আপুনি সক্ষম হৈ থাকিবলৈ আপোনাৰ পৰা পূৰ্ণ সহযোগিতাৰ আশা কৰিছোঁ আপোনাৰ পৰৱৰ্তী কালছোৱাত ব্যাধি শূন্য হৈ সুচিষ্টিত সংসাৰ সুখে সন্তুষ্টি জীয়াই থাকিবলৈ পৰম পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ জীয়াটোৰ জয়ে যোৰাবাট বিহু উৎসৱ সমিতি তিলেন ঠাকুৰীয়া সভাপতি কৃষ্ণ সম্পাদক যোৰাবাট বহাগী বিদ্যালয় যোৰাবাট উন্নয়ন সমিতিৰ সভাপতি শ্ৰীযুত বীৰেন গগৈ তিলক সিং সম্পাদক যোৰাবাট উন্নয়ন সমিতি স্থান যোৰাবাট তাৰিখ 11/5/2024 শনিবাৰ ধন্যবাদ ইয়া আছিল শ্ৰদ্ধাৰ কাকতি ছাৰলৈ তথা আপোনালোকৰ হৈ সম্বৰ্ধনা পত্ৰ আৰু এই সম্বৰ্ধনা পত্ৰত ইতিমধ্যে আমি তেখেতক প্ৰদান কৰিছোঁ এই সম্বৰ্ধনাটি গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ ইয়াৰ পাছতে মই শ্ৰদ্ধাৰ শিৱাজী জয়দেৱক কাকতি ছাৰ সম্বন্ধে দুষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ জানাল ভাই থেংক ইউ মই আজি হিন্দীত কৈছোঁ যোৱাকালি মই অসমীয়াত কৈছিলোঁ বিহুৰ শুভেচ্ছা চবকে দিছিলোঁ रियली आज का शाम हमारे जोराबाट वासियों के लिए बहुत सौभाग्य का दिन है बहुत मान और सम्मान का दिन है सबसे पहले मैं सबको फिर से आज बहागी विदाई जोराबाट का 40 साल पूरा हो गया मैं इसके लिए तहे दिल से आप सबको बहागी विदाई का शुभेच्छा और आप सबको मैं प्रणाम करता हूं और साथ साथ हमारी फनी शरण काफूती का आज ये गुरु भी हैं गुरु मतलब ऐसा गुरु जो कि पिता समान एक माता समान एक भगवान समान गुरु का एक दर्जा दिया गया एक ऐसा गुरु सिर्फ हमारे जोराबाट के बच्चों को उन्होंने नहीं पढ़ाया उनको एक सही रास्ता दिखाना एक सही सुझाव देना और साथ साथ यहाँ के जोराबाट वासियों के हर काम में कभी भी कोई भी प्रॉब्लम्स आई कोई भी आपस में कोई मुश्किलें हुई सब में इनका सहयोग रहा है और आज हम लोग सबको काफूतीदा बोलते हैं इनको हम लोग जब बच्चे थे आज 1984 में जब जोराबाट आए तब से यहाँ हमारा बहागी बंगाली बिहू स्टार्ट हुआ अगर हमें लगता है कि आज काफूतीदा नहीं होते तो हमारा बिहू हर साल के भांति जितना सुंदर और इतना अच्छी तरह दिखता है वो कभी नहीं दिखता तो मैं जोराबाट वासी की तरफ से
जोराबाट हर एक व्यक्ति, हर एक प्राणी के तरफ से और मेरे और मेरे परिवार के तरफ से काफिदा आपको हम लोग सत प्रणाम करते हैं, सत प्रणाम करते हैं। और ये हम आशा करते हैं कि आप जितने मेहनत, जितना कष्ट, जितना सेवा जोराबाट के लिए किया, पूरा डिमोरिया के लिए किया, इस असम राज्य के लिए किया, हम लोग आपका ये सेवा, आपका ये समय, आपका ये योगदान भुला नहीं सकते। हम लोग ये आशा करते हैं जोराबाट का हर पब्लिक, हर बच्चा के मन में आपके प्रति एकदम सही भाव, सही प्यार और सही मान है। हम लोग ये मन से दुआ करते हैं, भगवान से प्रार्थना करते हैं कि आपके घर में सुख, शांति, प्यार सदैव बना रहे और इसी तरह भगवान आपको और लंबी उम्र दे, आपको खुशी रखे और हमारे बिहू और हमारे हर फंक्शन में आप सदैव यहाँ खड़ा रहे और आपका आशीर्वाद हमको मिलता रहे। मैं फिर से সকলো के আজি বহাগী বিদায় সময়ত আপোনালোকক সকলোকে হিয়া ভৰা শুভেচ্ছা আৰু অনুৰোধ যাচিলোঁ আৰু লগতে মই কাকতিদাক একদম মন দিয়ে প্ৰাৰ্থনা কৰিলোঁ আৰু এইটো আমাৰ পুৰা যোৰাবাটৰ বাসীৰ এটা মনত মানে লাইফত কোনেও পাহৰিব নোৱাৰে আৰু আমি আশা কৰিছোঁ যে প্ৰত্যেকটো বিহুত এখেতে ইয়াতে আহিব আৰু আমাৰ বিহু ভালকৈ চলাই থাকিব আৰু এটা আশীৰ্বাদ আমি পাই থাকিম। আমি থ্যাংক ইউ সো মাচ। ধন্যবাদ। আমাৰ মৰম সদায় তেওঁলোকে থাকিব। গতিকে আমাৰ ক'বলগীয়া সকলোৰে কিছুমান কিছু আছে, কিন্তু সময়ৰ প্ৰতি লক্ষ্য ৰাখি শেষত শ্ৰদ্ধাৰ কাকতি ছাৰক ৰাইজলৈ দিহা পৰামৰ্শ দিবলৈ অনুৰোধ জনাইছোঁ। মুখাৰ্জী যোৰাবাট দেউ উদযাপন সমিতি সমন্বিতে যোৰাবাটৰ ৰাইজে মুখাৰ্জী সম্বৰ্ধনা আগবঢ়াইছে। বিহু উপাধিৰে বিহু বিয়া সম্বৰ্ধনা আগবঢ়াইছে। মই ইয়াত বিশেষকৈ আপ্লুত হৈছোঁ। মোক এইকাৰণে এই উপাধিৰ সৈতে মোক সম্বৰ্ধনা আগবঢ়াইছে যে মই চাগে এই যোৰাবাটৰ কাৰণে মই কিবা এটা কৰিছিলোঁ। মই নিজে অনুভৱ কৰোঁ যে মই এই ঠাইখন শ্লাম এৰিয়া, পাহাৰীয়া ঠাই। এতিয়া যিখন যোৰাবাট, ইয়াৰ 40 বছৰ আগৰ যিখন যোৰাবাটৰ মাজত আকাশ পাতাল পাৰ্থক্য। তেতিয়া একোটিকৈ ৰাস্তা ঘাটি খেৰৰ চালৰ ঘৰ আছিল। এই খেৰৰ চালতে ঢলাবিলাক আছিলে আৰু বাহিৰত খাটিয়া আছিলে। ড্ৰাইভাৰসকলে বা গাড়ী চালকসকলে আহি তাতে চাহ পানী খাইছিলে, জিৰণি লৈছিলে। আৰু মই কিনো কাৰণত বাৰু চাকৰি বিচাৰি বিচাৰি হাহাকাৰ হৈ মই গুৱাহাটী পালোঁগৈ। গুৱাহাটীৰ পৰা আহি ইয়াতে মোৰ এখন গাঁৱৰ সম্পৰ্কীয় ভাই প্ৰদীপ পাটৰ, তেখেতে ইয়াতে চাকৰি কৰিছিলে আৰু কিবা কাৰণতে তেখেতৰ ওচৰলৈ আহিছিলোঁ। আহোঁতেই মই বন্ধুবৰ ৰঞ্জিত দাসক লগ পাইছিলোঁ। এই ৰঞ্জিত দাসৰ দ্বাৰা এটি যদি মোৰ ভাগ্য উন্মোচন হৈছিল, ভাগ্য প্ৰতিফলিত হৈছিল। 1984 চনৰ পৰা মই থাকিবলৈ লৈ 85 চনৰ পৰা আৰম্ভ কৰি এখন প্ৰাথমিক বিদ্যালয় সৃষ্টিত মনোনিৱেশ এইগৰাকী ব্যক্তিয়ে কৰিছিল, পৰিকল্পনা কৰিছিল, আঁচনি কৰিছিল, ভাবিছিল। আৰু তেখেতক স্বাগত কৰি বয়োজ্যেষ্ঠ
স্বনামধন্য এই যোৰাবাটৰ উন্নতি সাধক শ্ৰীযুত মুকুৰানন্দ দাস, শেফালীলাল বাইদেউ, অমিয়াংশু নাথ, চমু নন্দী, মুনিমদি আৰু বহুত সেইসকলে কিনো জানো মোৰ মুহতে মোহিত হয় নেকি, মোক ভাল পোৱা কাৰণে হয় নেকি, নে শৈক্ষিক দিশ এটা উন্মোচন হওক তেনেকুৱা এটা দিশ এটা চিন্তা কৰিয়ে এখন প্ৰাথমিক বিদ্যালয় পতাৰ যোজনা কৰিলে আৰু সেই প্ৰাথমিক বিদ্যালয়তে মোক নিয়োগ কৰিলে অবৈতনিকভাৱে। সেই সমাজখনে মোক তেতিয়া জীয়াই থাকিবলৈ, মোৰ পেটৰ ভাতকেইটা মোকলাবলৈ 250 টকা দৰমহা দিছে। মোৰ ঘৰুৱা অৱস্থা একেবাৰে একেবাৰে নিশ্চল হৈ আছিল। সেই ঘৰুৱা অৱস্থাত মই জোৰা মাৰিব লাগিছিল। 250 টকাৰে মই 150 টকা ঘৰলৈ দি পঠাইছিলোঁ, 100 টকা মই নিজে খৰচ কৰিছিলোঁ। এনেকৈ মোৰ জীৱন পৰিক্ৰমা আগবাঢ়িছিল। গৈ 1991 চনত এই প্ৰাথমিক বিদ্যালয়খনে চৰকাৰীকৰণৰ বহীত নাম লিখিলে আৰু লগে লগে মোৰো হ'ল। আৰু লগতে মোৰ লগত সহযোগিতা আগবঢ়াইছিল মান্যবৰ শ্ৰী গগৈদেৱ, গগৈদেৱ। আমি দুয়োগৰাকীয়ে এই বিদ্যালয়খনৰ অহোপুৰুষাৰ্থ চেষ্টা কৰি আমি কমচে কম 15জন নে 16জন ছাত্ৰ ছাত্ৰীয়ে ঘৰৰ পৰা মাতি ধৰি আনি আমি অন্তৰ্ভুক্তি কৰিছিলোঁ, পঢ়ুৱাবলৈ চেষ্টা কৰিছিলোঁ। আৰু তাৰপিছত গৈ আজি এই বিদ্যালয়, আজি এই বিদ্যালয়ৰ সুনাম হৈছে। এই বিদ্যালয় আজি A+ গ্ৰেড পাইছে। তাৰপৰা মই মোৰ দিনত কৈছে মই A+ গ্ৰেড নাপালোঁ। তেতিয়া যদিও ছাত্ৰ ছাত্ৰী বহুত আছিল, তেতিয়া মই A+ গ্ৰেড নাপালোঁ যদিও, কিন্তু মই সেই স্তৰটো ধৰি ৰাখিবলৈ চেষ্টা কৰিছিলোঁ আৰু ধৰি ৰখা হৈছিল। আজি সেই বৰ্তমানে এই যোৱা বছৰ A+ গ্ৰেড পালে। এতিয়া মই তাৰ লগতে মোৰ সংস্কৃতিৰ প্ৰতি এটা বেলেগ হাবিয়াস আছিল। এই হাবিয়াসত থাকি থকাত ৰাইজে মোক এই বিহুখনত মানে জাপি দিলে আৰু মই লাহে লাহে ক'বলৈ এতিয়া ডাঙৰ কথা, এতিয়া বিহু 8-10 লাখ টকাৰ বিহু হ'ল। তেতিয়া প্ৰথম বিহুৰ অনুষ্ঠান মানে আমি আৰম্ভ কৰিছিলোঁ 5,000 টকাৰে। 5,000 টকাৰে আৰম্ভ কৰিছিলোঁ আৰু 5,000 টকাৰে গৈ বাঢ়ি আজি আমাৰ 8-10 লাখ টকীয়া বিহু উদযাপন কৰিব পৰা হ'লোঁ। আৰু এইটো এটা মই গৌৰৱ কৰিবলগীয়া যে এই শ্লাম এৰিয়া আৰু বিভিন্ন মানুহ জাতি উপজাতি সকলোৱে একেলগে হৈ যিটো মৰম চেনেহ পাইছিলোঁ, মই ক'বলৈ সীমা নাই। মোক ঘৰত গৈ যেতিয়া যোৰাবাটত থাকিবলৈ লৈছিলোঁ, ঘৰৰ মানুহে মোক হাঁহিছিলে। ঘৰৰ মানুহ নহয়, গাঁৱৰ মানুহে কৈছে যোৰাবাটত মানুহ থাকেনে? যোৰাবাটত মদৰ ঠাই, মদৰ ধানী। আৰু সেই মদৰ ধানীত থাকিয়েই মই কোনোদিন সেই মদ্যপান মুখত নিদিলোঁ, নলয় আৰু নলৈ আজি পৰ্যন্ত মই সেই তেনেকেই থাকিলোঁ। আৰু সেইটো গুণৰ কাৰণেই নেকি মোক আজি যোৰাবাটৰ সমূহ ৰাইজে সেই বৃদ্ধৰ পৰা একদম সৰু ল'ৰা ছোৱালীলৈকে সকলোৱে মোৰ শ্ৰদ্ধাৰ মৰম কৰে। সেই মৰমত আপ্লুত হৈ আজি যে মই যিটো সন্মান মোক দিলে, সেই সন্মানৰ ভাগিদাৰী। আৰু সেইকাৰণে সেই যোৰাবাটৰ ৰাইজক মোৰ ফালৰ পৰা শতকোটি নমস্কাৰ জনাইছোঁ। আৰু কৈ থাকিলে শেষ নহ'ব। মোৰ এই দীঘল পৰিক্ৰমাটো এতিয়া মোৰ স্বচ্ছল জীৱন এটা মই চলাই দিবলৈ পাৰিছোঁ, য'ৰ পৰা মই শূন্য স্থানৰ পৰা উন্নীত হৈছোঁ। গতিকে এই অতি দীঘলীয়া কৰ্মৰ আজি মই বৰ্ণনা কৰিব নোখোজোঁ। আজি যদি এখন সভা হ'লহেঁতেন, এই সভাখনত আজি তেখেতসকলে 2-1 ক'লেহেঁতেন, মই আৰু মোৰ মনটো ভাল লাগিলেহেঁতেন। কিন্তু এতিয়া মোক ক'বলৈ মোৰ আৰু তেতিয়া অনুষ্ঠান এটা হৈছে। ইয়াৰ মাজতে মোক যে এই সকলোকে ধন্যবাদ জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। এই বিহুৰ ভিতৰত কৰি অতি কৈছে বহাগৰ বিহু অতি কৈছে আগৰ বিহু
মনে পাতি কেনে ধন্যবাদ সদাৰ কাকলি ছাৰক ধন্যবাদ জনাইছোঁ আৰু সকলোকে কাকলি ছাৰক আদৰিয়াই নি তেখেতৰ আসন গ্ৰহণ কৰাবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ।